আজি আমি কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ C string handling ফাংচনৰ ওপৰত ক'বলৈ লৈছো string handling ফাংচন কেটামান string handling ফাংচন আছে যেনে str cat str cmp str len এনেকুৱা ধৰণৰ কিছুমান string handling ফাংচন আছে আৰু এই string handling ফাংচন কেটা হ'ল library defined function আৰু এই library defined functionৰ কাৰণে আমি এটা এইকেটা যদি ইউজ কৰো এইকেটা ব্যৱহাৰ কৰো যদি আমি এটা হেডাৰ ফাইল ইনক্লুড কৰিব লাগিব এই হেডাৰ ফাইলটো হ'ল ইনক্লুড কেনেকৈ কৰিব লাগিব s এটো string.h এই string.h হেডাৰ ফাইলটো আমি প্ৰগ্ৰামত ইনক্লুড কৰিব লাগিব যেতিয়া আমি এই string handling function কেটা ইউজ কৰো যেনে strcat স্মল লেটাৰত হ'ব ই কি কৰে দুটা স্ট্রিং কি কনক্যাটেনেট কৰে জয়েন কৰে কেনেকুৱা ইয়াৰ সিনট্যাক্সটো হ'ব strcat আমি এটা স্ট্রিং 1 লৈছো আৰু এটা স্ট্রিং 2 দুটা লৈছো আমি এই দুটা কি দুটা ভেৰিয়েবল এইটো এটা ভেৰিয়েবল বা এইটো এটা ভেৰিয়েবল গতিকে এই ভেৰিয়েবলটো যেটো ভ্যালু থাকিব যেটো ভ্যালু থাকিব স্ট্রিং 2 যেটো ভ্যালু থাকিব সাপোজ আমাৰ এনেকুৱা হৈ আছে স্ট্রিং 1 ত আমি এনেকৈ লৈছো স্ট্রিং 1 ত আমাৰ আছে new এনেকৈ আছে তাৰ পিছত আমাৰ এনেকৈ স্পেস আছে আৰু এটো str1 ত আমাৰ ইনডেক্স বোৰ হ'ল 0 1 2 3 4 5 6 7 8 9 এনেকৈ দুটা স্ট্রিং আছে আৰু এটা স্ট্রিংত আমি কি কৰিছো Delhi to আমি ইয়াত লিখিছো DELHI null character last of গতিকে এটো string 2 0 1 2 3 4 5 6 এনেকে কি কৰা হৈছে string দুটা লিখা হৈছে দুটা stringত আৰু এইটা stringত কি আছে এটো ভেৰিয়েবল এটো এটা ভেৰিয়েবল আছে এটো এটা ভেৰিয়েবল আছে ইয়াতে string 1 ভেৰিয়েবলটো আছে new আৰু string 2 ভেৰিয়েবলটো আছে Delhi এতিয়া কি কৰিব এই strcat মানে কনক্যাটেনেট কৰিব কি কনক্যাটেনেট কৰিব সেকেন্ড স্ট্ৰিংৰ পৰা ফাৰ্স্ট স্ট্ৰিংত কি কৰিব জয়েন কৰি দিব সেকেন্ড স্ট্ৰিংৰ যিখিনি টেক্সট আছে যিখিনি ক্যাৰেক্টাৰ আছে সেকেন্ড স্ট্ৰিংৰ ক্যাৰেক্টাৰখিনি ফাৰ্স্ট স্ট্ৰিংত জয়েন কৰি দিব তাৰ মানে কি কৰিব হি সেকেন্ড স্ট্ৰিংত কি আছে আমাৰ Delhi টো আছে গতিকে Delhi টো আমি Delhiৰ যিখিনি ক্যাৰেক্টাৰ আছে সেই ক্যাৰেক্টাৰখিনি ফাৰ্স্ট স্ট্ৰিংৰ লাষ্টত মানে ক'ত দিব হি ই নাল ক্যাৰেক্টাৰৰ ওপৰত ওভাৰৰাইড কৰিব DELHI আৰু অটোমেটিক্যালি হি লাষ্টত কি কৰিব নাল ক্যাৰেক্টাৰটো ল'ব আমি যেতিয়া এইটো যেতিয়া এক্সিকিউট কৰাৰ পিছত আমি যেতিয়া string 1 to sum string 1 to চালে আমি string 1 যিটো ভেৰিয়েবল string 1 ভেৰিয়েবল আমি কি দেখা পাম ইয়াতে NEWDELHI আমি এই স্ট্ৰিংটো দেখা পাম তাৰ মানে কি কৰিব Delhi W আৰু D ৰ মাজত কোনো ধৰণৰ স্পেস নাথাকিব কাৰণ কি কৰিব হি append কৰি দিব add কৰি দিব at the end of the first string first argument তাৰ মানে ইয়াত কি থাকিব দুটা আৰ্গুমেন্ট থাকিব আৰু যেতিয়া আমি কনকেট এই strcat এই ফাংচনটো ইউজ কৰিম এই ফাংচনটো ইউজ কৰিলে ফাৰ্স্ট স্ট্ৰিংৰ কি থাকিব লাগিব সাফিসিয়েন্ট স্পেস থাকিব লাগিব যাতে ফাৰ্স্ট স্ট্ৰিংৰ যিখিনি ক্যাৰেক্টাৰ আছে আৰু সেকেন্ড স্ট্ৰিংৰ ক্যাৰেক্টাৰখিনি কম্বাইন কৰি হি ৰাখিব পাৰে সেইখিনি সাফিসিয়েন্ট স্পেস আমি ডিক্লেয়াৰ কৰিব লাগিব থাকিব লাগিব তাত এতিয়া আৰু মানে কেনেকুৱা হ'ব ইয়াতে হ'ব পাৰে ইয়াত আমি দুটা ভেৰিয়েবল লৈছো কেতিয়াবা এনেকুৱা হ'ব পাৰে আমি str1 এটা ভেৰিয়েবল ফাৰ্স্ট টু ভেৰিয়েবল লৈছো আৰু সেকেন্ড টু এটা টেক্সট এটা লৈছো নিউ new 1 বুলি লৈছো গতিকে ফাৰ্স্ট টু কি হ'ব ভেৰিয়েবল হৈছে সেকেন্ড টু কিন্তু কি হ'ব পাৰে ইয়াতে কি হৈছে সেকেন্ড টু এটা কনস্ট্যান্ট হৈছে এটা কি কনস্ট্যান্ট হৈছে স্ট্রিং কনস্ট্যান্ট হৈছে ইয়াতে সেকেন্ড যেটো আৰ্গুমেন্ট আছে বা প্যাৰামিটাৰ আছে সেকেন্ড প্যাৰামিটাৰটো ইয়াতে কি হৈছে ভেৰিয়েবল হৈছে গতিকে আমি ইয়াৰ পৰা এটা কথা গম পাম ফাৰ্স্ট string should be variable because the and second string may be variable or constant
ফাৰ্স্ট ষ্ট্ৰিংটো ভেৰিয়েবল হ'ব লাগিব কাৰণ ফাৰ্স্ট ষ্ট্ৰিংত ভ্যালুটো এসাইন কৰিব গতিকে ভ্যালু ক'ৰ পৰা আহিব সেকেন্ড ষ্ট্ৰিংৰ পৰা ভ্যালু এড কৰি দিব ফাৰ্স্ট ষ্ট্ৰিংত লাষ্টত ক'ত কৰিব ফাৰ্স্ট ষ্ট্ৰিংৰ লাষ্টত কি এড কৰি দিব এপেন্ড কৰি দিব এইটো হল string concatenate কৰা ফাংচন আমাৰ string handling ফাংচন আৰু আমি এটো nesting of ফাংচন ইউজ কৰিব পাৰো nesting of ফাংচন ব্যৱহাৰ কৰিব পাৰো কেনেকৈ পাৰো আমি যদি লিখো strcat এটা আমি লিখিছো ইয়াতে আকৌ আমি লিখিছো strcat nesting of ফাংচন মানে এটা ফাংচনৰ ভিতৰত যদি আৰু এটা ফাংচন থাকে এটো nesting of ফাংচন বা nested ফাংচন বুলি কোৱা হয় গতিকে str1 ত আমি কি কৰিছো ইয়াতে str1 ত যেটো আছে 1 আৰু two এনেকে কি কৰিছো দুটা ফাংচন দুটা আমি নেস্টেড কৰিছো নেস্টেড কৰিলে ফাৰ্স্ট কি কৰিব হি ইনাৰ মোস্ট যেটো ফাংচন আছে ইনাৰ মোস্ট মানে একেবাৰে ভিতৰৰ ফাংচনটো হি কাম কৰিব কাম কৰিলে কি আমি লৈছো সাপোজ str1 ত আছে নিউ ই গতিকে নিউ ফাৰ্স্ট ষ্ট্ৰিংত কি কৰিব ক'ত থব ফাৰ্স্ট ষ্ট্ৰিংত থব ফাৰ্স্ট ষ্ট্ৰিংত হি এনেকে ষ্ট'ৰ কৰি যাব নিউ তাৰ পিছত কি কৰিব হি ফাৰ্স্ট ষ্ট্ৰিংত লাষ্টত one এড কৰিব লাষ্টত তাৰ পিছত এটো হল এই ফাংচনটোৰ কাৰণে ইনাৰ মোস্ট ফাংচনটোৰ কাৰণে তাৰ পিছত যেতিয়া two কি কৰিব এটা এন্ড অফ দা ফাৰ্স্ট ষ্ট্ৰিং এপেন্ড কৰিব জয়েন কৰিব two হি অটোমেটিক্যালি লাষ্টত নাল ক্যাৰেক্টাৰটো ষ্ট'ৰ কি কৰিব এসাইন কৰি দিব যাতে এইটো কি হৈ যায় ষ্ট্ৰিং হৈ যায় গতিকে এইটো এক্সিকিউট হোৱাৰ পিছত str1 ত কি থাকিব এনেকুৱা ধৰণৰ ইকুতে এড নিউ two এইটো প্ৰতি ষ্ট্ৰিংটো আমি দেখা পাম আৰু যেতিয়া আমি এনেকে ফাৰ্স্ট ষ্ট্ৰিংত ষ্ট'ৰ কৰি আছো যাতে সাফিচিয়েন্ট ফাৰ্স্ট ষ্ট্ৰিংত যেতিয়া এড কৰি আছো ফাৰ্স্ট ষ্ট্ৰিংত যাতে সাফিচিয়েন্ট স্পেচ থাকে আমি এইটো মন কৰিব লাগিব এইটো হল string concatenate কৰাৰ এটা লাইব্ৰেৰী ফাংচন string handling or আনটা লাইব্ৰেৰী ফাংচন চাব strcmp মানে কি কৰে ই কম্পেয়াৰ কৰে দুটা স্ট্ৰিং কম্পেয়াৰ কৰে আৰু কম্পেয়াৰ কৰি ই ৰিজাল্ট এটা ৰিটাৰ্ন কৰিব কি ৰিটাৰ্ন কৰিব ইন্টিজাৰ এটা ভ্যালু কি ৰিটাৰ্ন কৰিব যেনে আমি যদি দুটা স্ট্ৰিং কম্পেয়াৰ কৰো যেনে এইটোত আমাৰ কি হ'ব পাৰে ফাৰ্স্ট আৰু সেকেন্ড দুয়োটা যে আৰ্গুমেন্টস আছে বা প্যাৰামিটাৰ আছে এই দুয়োটা প্যাৰামিটাৰ কি হ'ব পাৰে ভেৰিয়েবল হ'ব পাৰে দুয়োটা ভেৰিয়েবল হ'ব পাৰে বা কি হ'ব পাৰে কোনবা এইটো ভেৰিয়েবল হ'ব পাৰে এইটো কনস্ট্যান্ট হ'ব পাৰে বা এইটো কনস্ট্যান্ট হ'ব পাৰে এইটো ভেৰিয়েবল হ'ব পাৰে তাৰ মানে আৰ্গুমেন্টবোৰ এই যেটো বা প্যাৰামিটাৰবোৰ ইয়াতে ভেৰিয়েবল বা কনস্ট্যান্ট হ'ব পাৰে এতিয়া ই কি কৰিব যেতিয়া আমি আৰু ইয়াৰ কাৰণে আমাক কি লাগিব ইনক্লুড string.h যেটো string.h হেডাৰ ফাইল আছে এই হেডাৰ ফাইলটো আমি ইনক্লুড কৰিব লাগিব এই ফাংচনটোৰ কাৰণে এতিয়া আমি যেতিয়া এই কম্পেয়াৰ কৰিম strcmp আমি দুটা কি কৰিছো সাপোজ new কম্পেয়াৰ কৰিছো new এনেকে কম্পেয়াৰ কৰাৰ পিছত কি কৰিব এটা আমাৰ ভ্যালু এটা ৰিটাৰ্ন কৰিব সাপোজ n কৈছো আৰু n টো আমি ইন্টিজাৰ টাইপৰ বুলি কৈ থৈ দিছো আগতে n টো ইন্টিজাৰ টাইপৰ বুলি কৈছো কি সদায় কি কৰিব স্ট্ৰিং কম্পেয়াৰে এটা ইন্টিজাৰ টাইপৰ ভ্যালু কি ৰিটাৰ্ন কৰিব ইন্টিজাৰ কনস্ট্যান্ট এটা ৰিটাৰ্ন কৰিব যেতিয়া দুয়োটা কনস্ট্যান্ট বা দুয়োটা ভ্যালু দুয়োটা প্যাৰামিটাৰৰ ভ্যালু ইকুৱেল হয় তেতিয়া কি হয় বা দুয়োটা প্যাৰামিটাৰ ইকুৱেল হয় তেতিয়া ই কি কৰিব 0 ৰিটাৰ্ন কৰিব আসলতে কি কৰে ইয়াৰ যেটো ফাৰ্স্ট ASCII ভ্যালু চাব n ৰ ASCII ভ্যালু আৰু ইয়াৰ ASCII ভ্যালু কি ইকুৱেল ক্যাপিটাল n তাৰ পিছত ইকুৱেল হলে হি আগবাঢ়ি যাব ই ASCII ভ্যালু এইটো ASCII ভ্যালু ইকুৱেল গতিকে হি আগবাঢ়ি যাব গৈ কি কৰিব তাৰ ই 0 পাব কাৰণ দুয়োটা কম্পেয়াৰ কৰিলে দুয়োটা ইকুৱেল হ'ব ইকুৱেল হলে হি 0 পায় ঠিক তেনেকে আমাৰ যদি আমি কম্পেয়াৰ কৰো strcmp
ইয়াতে আমাৰ দুটা কি কৰিছো str1 ত এটা আমি কনস্ট্যান্ট লৈছো এটা ভেৰিয়েবল লৈছো আৰু এটা কি লৈছো abc কিবা এটা কনস্ট্যান্ট লৈছো আমি স্ট্ৰিং কনস্ট্যান্ট লৈছো আৰু আমাৰ ইয়াতে str1 ত আমি স্টোৰ কৰিছো str1 ত আমাৰ স্টোৰ কৰা আছে স্মল abc এইটো স্টোৰ কৰা আছে তাৰমানে এই ভেৰিয়েবল লৈছো এটো কনস্ট্যান্ট লৈছো এটা কম্পেয়াৰ কৰিলে কি হ'ব ই ফাৰ্স্ট ইয়াতে কি চাব abc আছে abc গতিকে ফাৰ্স্ট ক্যাৰেক্টাৰটো ইয়াৰ আৰু তাৰ ফাৰ্স্ট ক্যাৰেক্টাৰটো কম্পেয়াৰ কৰিব গতিকে ইয়াৰ ফাৰ্স্ট স্ট্ৰিং যেটো ফাৰ্স্ট প্যাৰামিটাৰটো ক্যাৰেক্টাৰটো কি আছে a আছে a স্মল এৰ ASCII ভ্যালু কিমান 97 ক্যাপিটাল এৰ ASCII ভ্যালু কিমান 65 গতিকে ফাৰ্স্টৰ পৰা সেকেন্ডটো হি কি কৰিব হি সাবট্ৰেক্ট কৰিব মাইনাস কৰিব এটো কিমান হ'ব 2 3 32 তাৰ মানে n ৰ ভ্যালু কিমান হ'ব 32 যেতিয়া আমি এই ভ্যালুটো পজিটিভ পাম আমি n যেতিয়া আমি n is greater than 0 পাম পজিটিভ পাম means first string is greater than the second string first string is greater than second string এইটো যদি আমাৰ কি হয় পজিটিভ ভ্যালু হয় গতিকে এইটো পজিটিভ ভ্যালু গতিকে ফার্স্ট স্ট্রিং টু আমাৰ সেকেন্ড স্ট্রিং অতকে ডাঙৰ বুলি আমি ক'ব পাৰিম আৰু যদি ইকুৱেল হয় তাৰ ভ্যালুটো ইকুৱেল হলে এইটো আমি গম পাইছো 0 হ'ব আমাৰ কি ক'ব পাৰো আমি তেতিয়া স্ট্ৰিংস আর ইকুৱেল বুলি ক'ব পাৰো আর ইকুৱেল দুটা স্ট্ৰিং ইকুৱেল হ'ব যেতিয়া 0 হি ৰিটাৰ্ন কৰিব এতিয়া n ৰ ভ্যালুটো লেস দেন 0 হলে কি হ'ব আমাৰ first string is less than second string যেতিয়া less than 0 হয় মাইনাস ওলাই তেতিয়া আমাৰ first string to second string অতকে কি হ'ব সৰু হ'ব যেনে কেনেকুৱা ক্ষেত্ৰত হ'ব যেনে এইটো strcmp আমাৰ যদি আমি দুটা কি লৈছো দুটা আমি কনস্ট্যান্ট লৈছো ক্যাপিটাল abc আৰু স্মল abc আমাৰ বিনাৰটো একে লৈছো গতিকে ইয়াতে কি কৰিব ক্যাপিটাল এৰ ASCII ভ্যালু ফাৰ্স্টৰ পৰা সেকেন্ডটো মাইনাস কৰিব ক্যাপিটাল এৰ ASCII ভ্যালু কিমান 65 আৰু ক্যাপিটাল এটোৰ ASCII ভ্যালু স্মল এৰ ASCII ভ্যালু 97 গতিকে মাইনাস কৰিলে এইটো কি হ'ব -32 হ'ব ইয়াৰ ৰিজাল্টটো কি হ'ব -32 হ'ব কাৰণ আমি এইটোৰ পৰা এইটো মাইনাস কৰিব লাগিব কিন্তু এইটো কি হ'ব আমাৰ মাইনাস হ'ব যেতিয়া মাইনাস হ'ব ফার্স্ট স্ট্রিং ইজ লেস দেন দা সেকেন্ড স্ট্রিং এইটো হ'ব স্ট্রিং কম্পেয়ার কৰিব আৰু এইটো আমাক লাগিব string.h হেডাৰ ফাইলটো আমি ইনক্লুড কৰিব লাগিব আৰু এটা ফাংচন চাব strcpy string copy আৰু এইটোৰ কাৰণে আমাক কি লাগিব string.h হেডাৰ ফাইলটো আমি ইনক্লুড কৰিব লাগিব যেতিয়া এই ফাংচনটো ইউজ কৰো আৰু এইটো সিনট্যাক্সটো হ'ল strcpy str1 str2 দুটা ইয়াতে কি লোৱা হৈছে ভেৰিয়েবল লোৱা হৈছে ই কি কৰিব সেকেন্ড স্ট্ৰিংৰ পৰা যেটো ভ্যালু আনি ফাৰ্স্ট স্ট্ৰিংত কপি কৰিব গতিকে যেতিয়া ফাৰ্স্ট স্ট্ৰিংত যেটো কপি কৰে ফাৰ্স্ট স্ট্ৰিংত যাতে সাফিসিয়েন্ট স্পেস থাকে সেকেন্ড স্ট্ৰিংত থকা এই সেকেন্ড যেটো স্ট্ৰিং আছে সেকেন্ড স্ট্ৰিংত যাতে যিখিনি কনস্ট্যান্ট থাকিব এইখিনি আনি ইয়াত কপি কৰিব পৰাকৈ ফাৰ্স্ট স্ট্ৰিংত যেটো ফাৰ্স্ট আৰ্গুমেন্ট আছে তাত সাফিসিয়েন্ট স্পেস থাকিব লাগিব এতিয়া সেকেন্ড স্ট্রিং যেটো আছে ইয়াতে দুটা আমি কি দেখুৱাইছো ভেৰিয়েবল দেখুৱাইছো কিন্তু সেকেন্ড স্ট্ৰিংৰ যেটো হেতু কি হ'ব পাৰে কনস্ট্যান্ট হ'ব পাৰে কিন্তু ফাৰ্স্ট স্ট্ৰিংটো সদায় কি হ'ব লাগিব এটো ভেৰিয়েবল হ'ব লাগিব আমি ইয়াতে কি লৈছো str1 ত লৈছো নিউ আৰু str2 ত লৈছো ডেলহি লৈছো এতিয়া যেতিয়া এটো কমপ্লিট কৰিব যেতিয়া এটো এক্সিকিউট কৰিব এই ফাংচনটো এক্সিকিউট কৰিলে সেকেন্ড স্ট্ৰিংৰ ভ্যালুটো আনি ফাৰ্স্ট স্ট্ৰিংত স্টোৰ কৰি দিব ই কপি কৰি দিব গতিকে ইয়াতে কি আহিব n ৰ ঠাইত d আহিব ই ঠাইত e2 আহিব এটো l h তাৰ পিছত ইয়াতে i আহিব তাৰ পিছত অটোমেটিক্যালি হি নাল ক্যাৰেক্টাৰটো এসাইন কৰিব তাৰ মানে যেটো প্ৰিভিয়াসলি যেটো
ভ্যালু আছিল নিউ হেতু কি হ'ব ওভাৰৰাইট কৰিব হেতু নোহোৱা হ'ব ইৰেজ হৈ যাব আৰু ক'ত থাকিব সেকেন্ড স্ট্ৰিংৰ পৰা ভ্যালুটো তাত লৈ যাব আৰু এইটো এক্সিকিউট হোৱাৰ পিছত ফাৰ্স্ট স্ট্ৰিংত কি থাকিব দিল্লী থাকিব সেকেন্ড স্ট্ৰিংতো কি থাকিব দিল্লী থাকিব কাৰণ ইয়াৰ পৰা এটা কি লৈ যাব হি কপি এটাহে লৈ যাব অৰিজিনাল পাৰ্ট ইয়াতে থাকি যাব গতিকে আৰু যদি আমি এইটো কেনেকৈ কৰিব পাৰো এইটো strcpy আমাৰ ফাৰ্স্ট যেটো আৰ্গুমেন্ট আছে এইটো কি হ'ব লাগিব আমাৰ এইটো ভেৰিয়েবল হ'বই লাগিব আমি সেকেন্ডটো আমি কিবা কি দিব পাৰো বেলেগ এটা আমি কনস্ট্যান্ট এটা দিব পাৰো যে টেস্ট বুলি আমি দিছো গতিকে এইটো এক্সিকিউট হোৱাৰ পিছত আমি ফাৰ্স্ট স্ট্ৰিংত কি দেখা পাম ফাৰ্স্ট স্ট্ৰিংত এইটো এক্সিকিউট হোৱাৰ পিছত আগত যেটো ফাৰ্স্ট স্ট্ৰিংত নিউ টু আছিল এই নিউ টুৰ ঠাইত new এই নিউ টুৰ ঠাইত ই ওভাৰৰাইট কৰি কি কৰিব test আৰু নাল ক্যাৰেক্টাৰটো আহিব এটা এনেকে স্ট্ৰিং পাম গতিকে আমি দেখা পালো এইটো কি স্ট্ৰিং কপিৰ ক্ষেত্ৰত ফাৰ্স্ট যেটো আৰ্গুমেন্ট থাকিব সেই আৰ্গুমেন্টটো মাস্ট বি এ ভেৰিয়েবল আৰু সেকেন্ড আৰ্গুমেন্ট মে বি ভেৰিয়েবল অৰ কনস্ট্যান্ট এটো হল স্ট্রিং কপি ফাংশন স্ট্রিং হ্যান্ডলিংৰ আনটা ফাংশন চাব strlen ই কি কৰিব এটা স্ট্ৰিংৰ লেংথটো কি ৰিটাৰ্ন কৰি দিব নাম্বাৰ অফ ক্যাৰেক্টাৰ্স কিমান আছে এটা স্ট্ৰিংত এটো কি দি দিব জানে আমি এটো লৈছো strlen str এই স্ট্ৰিংটোত str যেটো ভেৰিয়েবল হেতু ভেৰিয়েবলটোত আমি লৈছো প্ৰিজম বুলি লৈছো prism না ক্যাৰেক্টাৰটোৰ সৈতে আছে গতিকে এই কি কৰিব ইয়াতে কিমান ক্যাৰেক্টাৰ আছে এক্সক্লুডিং দ্য নাল ক্যাৰেক্টাৰটো বাদ দি কিমান ক্যাৰেক্টাৰ আছে হিসাব কৰিব 1 2 3 4 5 এই 5 কি হ'ব তাৰ এডৰ ভ্যালু হ'ব 5 এই 5 টো ৰিটাৰ্ন কৰি দিব ক'ত দিব এডৰ ষ্টৰ কৰিব n = 5 হ'ব এই ক্ষেত্ৰত এতিয়া আমি ইয়াতে কি লৈছো ভেৰিয়েবল লৈছো আৰ্গুমেন্ট হিচাপত ইয়াতে এটাই আৰ্গুমেন্ট হ'ব আৰু ইয়াতে আমি লৈছো আৰ্গুমেন্টটো এটা কনস্ট্যান্ট লৈছো এটা স্ট্ৰিং কনস্ট্যান্ট লৈছো গতিকে ই কি কৰিব ই নাম্বাৰ অফ ক্যাৰেক্টাৰ্স কিমান আছে ই ৰিটাৰ্ন কৰিব 1 2 3 4 5 6 7 তাৰ মানে n ৰ ভ্যালু কি হ'ব ইয়াতে 7 হ'ব গতিকে আমি দেখা পালো ইয়াতে যেটো আৰ্গুমেন্ট হয় সেই আৰ্গুমেন্টটো হয় ভেৰিয়েবল হ'ব পাৰে নহলে এটো কনস্ট্যান্ট হ'ব পাৰে গতিকে আমি এই চাৰিটা স্ট্ৰিং হ্যান্ডলিং ফাংশন পালো আৰু স্ট্ৰিং হ্যান্ডলিং ফাংশন বহুত কেটা আছে কিন্তু আমি এই চাৰিটা ইয়াতে আলোচনা কৰিলো আপোনালোকৰ কিবা থাকিলে আমাক কমেন্ট কৰিব আজি আমি ইমানতে সামৰিছো ধন্যবাদ